বস্তুৰ দাম তীব্ৰ গতিত বাঢ়িছে, মূল্যবৃদ্ধি জনজীৱন কঙা কৰি পেলাইছে। গতিকে এই মূল্যবৃদ্ধি ৰোধ কৰাৰ বিষয়, বানপানী সমস্যাৰ সমাধানৰ বিষয়, শ্ৰম কোড বাতিল কৰা, শ্ৰম কোড যাতে কোনো অৱস্থাত প্ৰয়োগ কৰিব নোৱাৰে, এই তিনিটা মূল বিষয় লৈ পেলাই আৰু অন্যান্য ক্ষেত্ৰত অসংগঠিত খণ্ডৰ শ্ৰমিকৰ সামাজিক সুৰক্ষাৰ প্ৰশ্ন, আঁচনিভুক্ত কৰ্মচাৰীসকল, অংগনবাড়ী কৰ্মী সহায়িকাসকল, আশা কৰ্মীসকল, ৰন্ধন কৰ্মচাৰীসকল, তেওঁলোকে চৰকাৰী আঁচনিত কাম কৰে, চৰকাৰী আঁচনিৰ কাম সকলো কাম কাজ তৃণমূল স্তৰত তেওঁলোকে কৰিব লাগে। বিশেষ কৰি অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকল, কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলে চৰকাৰৰ এফালে স্বাস্থ্য বিভাগৰ কাম, আনফালে শিশু আৰু মহিলা কল্যাণৰ কামৰ ক্ষেত্ৰত তৃণমূল স্তৰত কাম কৰে, কিন্তু তেওঁলোকক আজি নিয়মীয়াকৰণ কৰা নহ'ল। চৰকাৰী কাম কৰে কিন্তু চৰকাৰী কৰ্মচাৰীক স্বীকৃতি নিদিয়ে। আচৰিত ধৰণৰ কথা। যদি এইখন চৰকাৰ সঁচা অৰ্থত জনকল্যাণৰ চৰকাৰ, এইখন চৰকাৰে যদি দাবী কৰিব, যিধৰণে দাবী কৰে যে তেওঁলোকে মানুহৰ কাৰণে কাম কৰি আছে, মানুহৰ লগত থাকে, এইবিলাক মানুহ নহয় নেকি? 2,71,000 মহিলা কৰ্মচাৰী আছে অসমত চৰকাৰী সেৱাৰ লগত যুক্ত। তেওঁলোকক আজি মাননি সলনি মজুৰি দিয়াৰ দাবী কৰিছে, সামান্য মাননি তেওঁলোকক খটুৱাই থকা হৈছে। এই প্ৰচণ্ড মূল্যবৃদ্ধিৰ হেঁচাত এগৰাকী আশা কৰ্মী মাত্ৰ 3,000 টকা পায়, তাকো নিয়মিত নহয়। সেই টকাৰে এগৰাকী আশা কৰ্মী কেনেকৈ চলিব? 4,000 টকা আজিলৈকে এগৰাকী সহায়িকা, অংগনবাড়ী সহায়িকা এগৰাকী মাত্ৰ 4,000 টকা পায়। 8,000 টকা পায় এগৰাকী কৰ্মীয়ে, কেনেকৈ চলিব এই দ্ৰব্য মূল্যৰ অৱস্থাত? এতিয়া মিঠাতেলৰ লিটাৰ কিমান হৈছে মই আৰু এইবিলাক বৰ্ণনা দিবলৈ নাই। বস্তুৰ দাম তীব্ৰ গতিত বাঢ়িছে, মূল্যবৃদ্ধি জনজীৱন কঙা কৰি পেলাইছে। গতিকে এই মূল্যবৃদ্ধি ৰোধ কৰাৰ বিষয়, বানপানী সমস্যাৰ সমাধানৰ বিষয়, শ্ৰম কোড বাতিল কৰা, শ্ৰম কোড যাতে কোনো অৱস্থাত প্ৰয়োগ কৰিব নোৱাৰে, এই তিনিটা মূল বিষয় লৈ পেলাই আৰু অন্যান্য ক্ষেত্ৰত অসংগঠিত খণ্ডৰ শ্ৰমিকৰ সামাজিক সুৰক্ষাৰ প্ৰশ্ন, আঁচনিভুক্ত কৰ্মচাৰীসকল, অংগনবাড়ী কৰ্মী সহায়িকাসকল, আশা কৰ্মীসকল, ৰন্ধন কৰ্মচাৰীসকল, তেওঁলোকে চৰকাৰী আঁচনিত কাম কৰে, চৰকাৰী আঁচনিৰ কাম সকলো কাম কাজ তৃণমূল স্তৰত তেওঁলোকে কৰিব লাগে। বিশেষ কৰি অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকল, কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলে চৰকাৰৰ এফালে স্বাস্থ্য বিভাগৰ কাম, আনফালে শিশু আৰু মহিলা কল্যাণৰ কামৰ ক্ষেত্ৰত তৃণমূল স্তৰত কাম কৰে, কিন্তু তেওঁলোকক আজি নিয়মীয়াকৰণ কৰা নহ'ল। চৰকাৰী কাম কৰে কিন্তু চৰকাৰী কৰ্মচাৰীক স্বীকৃতি নিদিয়ে। আচৰিত ধৰণৰ কথা। যদি এইখন চৰকাৰ সঁচা অৰ্থত জনকল্যাণৰ চৰকাৰ, এইখন চৰকাৰে যদি দাবী কৰিব, যিধৰণে দাবী কৰে যে তেওঁলোকে মানুহৰ কাৰণে কাম কৰি আছে, মানুহৰ লগত থাকে, এইবিলাক মানুহ নহয় নেকি? 2,71,000 মহিলা কৰ্মচাৰী আছে অসমত চৰকাৰী সেৱাৰ লগত যুক্ত। তেওঁলোকক আজি মাননি সলনি মজুৰি দিয়াৰ দাবী কৰিছে, সামান্য মাননি তেওঁলোকক খটুৱাই থকা হৈছে। এই প্ৰচণ্ড মূল্যবৃদ্ধিৰ হেঁচাত এগৰাকী আশা কৰ্মী মাত্ৰ 3,000 টকা পায়, তাকো নিয়মিত নহয়। সেই টকাৰে এগৰাকী আশা কৰ্মী কেনেকৈ চলিব? 4,000 টকা আজিলৈকে এগৰাকী সহায়িকা, অংগনবাড়ী সহায়িকা এগৰাকী মাত্ৰ 4,000 টকা পায়। 8,000 টকা পায় এগৰাকী কৰ্মীয়ে, কেনেকৈ চলিব এই দ্ৰব্য মূল্যৰ অৱস্থাত? এতিয়া মিঠাতেলৰ লিটাৰ কিমান হৈছে মই আৰু এইবিলাক বৰ্ণনা